হয় নিশ্চয়কৈ মই আজি নগাঁওবাসী ৰাইজক এইটো অনুৰোধ কৰিব বিচাৰিছোঁ যে এইবাৰ সৰ্বদলীয় এজন নেতা, সমাজৰ কাম কৰিব পৰা এজন ব্যক্তি, ৰাইজৰ কথা ক'ব পৰা এজন ব্যক্তি আমি সংসদত পঠিয়াব লাগে। এই সন্মুখত বাই ইলেকশ্যন কিন্তু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী নহয়, ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী নহয়। এই কথা যদি আমি চিন্তা কৰোঁ সকলোৱে, অন্তত এইবাৰ ইউডিএফৰ পৰা এজন ৰেজাউল কৰিমৰ নাম ওলাইছে, চৰ্চিত হৈছে আৰু এখেতক ইতিমধ্যে ইউডিএফ সুপ্ৰিম হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহেবে নিজে ঘোষণা কৰিছে। গতিকে আজিৰ দিনত এখেতে ওলাই আহিছে, আমি ভাবোঁ তেখেতক আমি দিল্লীলৈ পঠোৱাৰ সুযোগটো দিব লাগে আৰু এইটো আমাৰ কৰ্তব্য। আমাৰ নগাঁওবাসী ৰাইজক এতিয়া আহ্বান অনুৰোধ জনাইছোঁ, এইবাৰ এই সুযোগটো হাতছাৰা নকৰিব। আমাৰ সন্মুখত কি সেইটো আপোনালোকে সকলোৱে জানে। গতিকে বিজেপি বিৰোধী আমাৰ এটাই হেৰি আছে, আমাৰ ইউডিএফ। কিয়নো কংগ্ৰেছক দিলে কোনো কাম নাই, যিহেতু কংগ্ৰেছৰ কাৰণে আজি এই আকৌ বাই ইলেকশ্যন হ'ব লগা হৈছে। গতিকে সকলো নগাঁওবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ, আপোনালোকে সকলোৱে ওলাই আহি আমাৰ ইউডিএফৰ প্ৰাৰ্থী ৰেজাউল কৰিম চাহেব তেখেতক সমৰ্থন কৰক। ধন্যবাদ জনাইছোঁ।